যে বিজেপি দল আৰু চৰকাৰৰ যি প্ৰতাৰণা অসমবাসী ৰাইজৰ প্ৰতি, যি অনীহা অসমৰ ৰাজ্যৰ প্ৰতি, সেয়া প্ৰদৰ্শন দিনে দিনে হৈয়ে আহিছে। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। যোৱাকালি লোকসভাত আপোনালোকে নিশ্চয় গম পাইছে যে কনষ্টিটিউশ্যন শিডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট বিলখনত কাইলৈ উত্থাপন কৰা হৈছিল, পাছ কৰা হৈছিল, য'ত অৰুণাচল প্ৰদেশৰ 12টা ট্ৰাইবছ কমিউনিটিজক ST ষ্টেটাছ দিয়া হৈছিল। আৰু কিন্তু ইয়াত আমাৰ 6 জনগোষ্ঠীৰ কথা উল্লেখ কৰা হোৱা নাই। গতিকে আপোনালোকে গম পাইছে যে বিজেপি দল আৰু চৰকাৰ আজি ইমান দিনে যিমানবোৰ ইলেকশ্যন হৈ আহিছে, সেই ইলেকশ্যনত প্ৰতিটো ইলেকশ্যনতে তেওঁলোকে কৈ আহিছে যে আমাৰ 6 জনগোষ্ঠীক তেওঁলোকে শিডিউল ট্ৰাইব ষ্টেটাছ দিব বুলি। কিন্তু কালি কি দেখিলোঁ আমি? কালি দেখিলোঁ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশক তেওঁলোকে ST ষ্টেটাছ দিছে, তেওঁলোকৰ ট্ৰাইবছক, কিন্তু আমাৰ অসমৰ 6 জনগোষ্ঠীক তেওঁলোকে সেই ষ্টেটাছ দিবলৈ নোৱাৰিলে। সেইটো এটা ডাঙৰ প্ৰবঞ্চনা। আমাৰ যিমানসকল ভাই ভনী আছে, যিসকলে আজি বিচাৰিছে এই ষ্টেটাছ, তেখেতসকলৰ প্ৰতি চৰম প্ৰবঞ্চনা, আৰু আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ। বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ, কেন্দ্ৰটো আৰু ৰাজ্যটো। দ্বিতীয়টো কথা হৈছে, আজি আমি দেখিছোঁ বাতৰি কাকততো বহুবাৰ ওলাইছে আৰু বহুদিনৰ আগৰ পৰা আপোনালোকে প্ৰত্যক্ষ কৰি আহিছে যে গুৱাহাটীৰ গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সেয়া আদানীলৈ 50 বছৰৰ কাৰণে লিজত দিয়া হৈছে। এই যে লিজত দিয়া হ'ল, এতিয়া যোৱাকালি আমি দেখিছোঁ যে তাত এটা ছাইনবোৰ্ড আহিছে আদানী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি। এতিয়া কথাটো হৈছে যে আমি গোপীনাথ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামত এই যে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আমি নামকৰণ কৰা হৈছিল, সেইটো কিয় কৰা হৈছিল? কাৰণ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ অসমৰ এগৰাকী স্বনামধন্য নেতা। আজি তেখেতক অৱজ্ঞা কৰি সেই নামটো উঠাই দিয়া হৈছে। আমি আগতেও প্ৰতিবাদ কৰিছোঁ, আগলৈও প্ৰতিবাদ কৰি যাম। তেওঁলোকেও কিন্তু কৈছিল বিজেপি চৰকাৰে, বিজেপি দলে, যে নামটো গুচাই দিয়া নহয়। কিন্তু আমি দেখিছোঁ যে মুম্বাই আৰু লক্ষ্ণৌ আৰু গুজৰাটত য'ত য'ত আদানীয়ে এই এয়াৰপৰ্টবিলাক লৈছে, তাত তেওঁলোকৰো সেই নামবোৰ উঠাই দিয়া হৈছে। ছত্ৰপতি শিৱাজী এয়াৰপৰ্টৰ নামটো উঠাই দিয়া হৈছে, লক্ষ্ণৌটো তেনেকৈ উঠাই দিয়া হৈছে, গতিকে ইয়াতো তেনেকৈ উঠাই দিয়া হৈছে। আজি আমি তাতে এখন ছাইনবোৰ্ডো দেখা গৈছে। গতিকে ইয়াৰ প্ৰতিবাদো আমি কৰিছোঁ, ইয়াক গৰিহণা দিছোঁ, আৰু অনতি পলমে বিজেপি চৰকাৰ কেন্দ্ৰত আৰু ৰাজ্যত তেখেতসকলে ক্লিয়াৰ কৰি দিব লাগে যে যি চুক্তি কৰা হৈছিল, আদানীৰ লগত যি চুক্তি কৰা হৈছিল, তাত তেওঁলোকে সেই চুক্তিত কিয় ভৰাই নিদিলে যে নামটো চেঞ্জ কৰা নহ'ব বুলি, যে আদানী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নহয়, ইয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট হৈয়ে থাকিব বুলি তেওঁলোকে সেই চুক্তিত লিখিছিলে নে নাই, সেইটো আমি প্ৰশ্ন কৰিব খুজিছোঁ। আৰু যদি আছে, সেই চুক্তিৰ সেই ক্লজটো আমাক যাতে দেখুৱাই ৰাজহুৱা কৰে, সেইটো আমি দাবী কৰিছোঁ। তৃতীয়টো কথা হৈছে, আপোনালোকে দেখিছে যে মোদী চৰকাৰে সদায় উন্নয়নৰ কথা কৈ আহিছে, অসমক কেনেকৈ আগুৱাই নিব সেয়া কৈ আহিছে। আজি ইলেকশ্যন, যেতিয়া ইলেকশ্যন আহে, তেখেতসকলে এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিবোৰ দি আহিছে। কিন্তু আমি দেখিছোঁ যে যি সময়ত নৰেন্দ্ৰ মোদীয়ে 2022 চনৰ ভিতৰত সকলোৰে বাবে ঘৰ শীৰ্ষক অভিযান পূৰ্ণগতিত অব্যাহত ৰাখিছে বুলি কৈ আহিছে, সেই সময়তে কিন্তু অসমৰ ক্ষেত্ৰত পিছ পৰি গৈ আছে। কেন্দ্ৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে যি তথ্য দিছে আমাক, তাৰ জৰিয়তে আমি গম পাইছোঁ যে প্ৰধানমন্ত্ৰীৰ এনে অভিযান অসমত অসাৰ হৈ পৰিছে। 2022 বৰ্ষলৈ মাথো 4টা মাহ বাকী থকা সময়ত অসমে নিৰ্দিষ্ট লক্ষ্যত মাথো 48.21% সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। যিখিনি ঘৰ দিয়া হৈছিল তাৰ অকল 48.21% তেওঁলোকে কমপ্লিট কৰিব পাৰিছে। 2020-21 বিত্তীয় বৰ্ষৰ ভিতৰত অসমত 8,81,000
833টা ঘৰ নিৰ্মাণ কৰিবলৈ টাৰ্গেট দিয়া হৈছিল কিন্তু এতিয়া আমি দেখিছোঁ যে সেই টাৰ্গেটৰ তেওঁলোকে 50%টো কমপ্লিট কৰিব পৰা নাই গতিকে এই বুজায় যে তেওঁলোকে যি টাৰ্গেট দিছে কেন্দ্ৰীয় চৰকাৰে যে অসম চৰকাৰক যিবোৰ টাৰ্গেট দিছে আমাৰ ইয়াৰ বেনিফিচিয়াৰীসকলক যিখিনি সুবিধা দিবলৈ ঘৰ দিবলৈ যিখিনি টাৰ্গেট দিছে অসম চৰকাৰে সেয়া কৰিবলৈ পৰা নাই চতুৰ্থটো বিষয়লৈ আহিছোঁ GST কথালৈ আমি দেখিছোঁ যে GST নামত অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰমঞ্চনা কৰিছে এখন ৰাজ্য আগবাঢ়ি যাবলৈ কাৰণে অৰ্থৰ দৰকাৰ হয় ৰাজ্য এখনত যদি অৰ্থই নাথাকে তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব ইতিমধ্যে আমি দেখিছোঁৱে যে স্পেচিয়েল কেটেগৰী ষ্টেটাছ তেওঁলোকে কেনেকৈ বন্ধ কৰি দিছে ইতিমধ্যে আমি দেখিছোঁৱে যে যিসকল উদ্যোগিক আছে উদ্যোগীসকলৰ কাৰণেও তেওঁলোকে যি নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশ্যন পলিচি সেয়াও বন্ধ কৰি দিছে গতিকে ৰাজ্য এখন কেনেকৈ আগবাঢ়ি যাব যদি যিখিনি প্ৰাপ্য ধনো সেই ৰাজ্যই পাব নোৱাৰে এতিয়া আমি দেখিছোঁ GST নামত অসমত মই কেইটামান তথ্য দাঙি ধৰিব খুজিছোঁ 2020-21 বিত্তীয় বৰ্ষত অসমে GST ক্ষতিপূৰণৰ বাবে পাবলগীয়া ধনৰ 1017 কোটি আৰু চলিত বিত্তীয় বৰ্ষ মে' মাহলৈকে 606 কোটি মোকলাই দিয়া হোৱা নাই এয়া আমাৰ তথ্য নহয় এয়া ৰাজ্যসভাত এজন যি মন্ত্ৰী আছে মন্ত্ৰীয়ে ইয়াৰ উত্তৰত এই কথা ফাদিল কৰিছে মন কৰিবলগীয়া যে 2020-21 বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট মাহলৈকে কেন্দ্ৰীয় চৰকাৰে GST নামত অসমৰ পৰা মুঠ 3,171 কোটি টকা সংগ্ৰহ কৰিছে 3,171 কোটি টকা সংগ্ৰহ কৰিছে কিন্তু এই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিও GST ক্ষতিপূৰণ আজি অসমে ঘূৰাই পোৱা নাই গতিকে এয়া ডাঙৰ প্ৰবঞ্চনা হয়নে নহয় এখন ৰাজ্য কেনেকৈ আগবাঢ়িব মোদী ডাঙৰীয়াই তেতিয়াহ'লে এই টকাখিনি কি কৰিছে যিখিনি অসমৰ প্ৰাপ্য ধন সেই ধনখিনি যদি আজি অসমে নাপায় অসমে কেনেকৈ আগবাঢ়ি যাব গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতো ফাইনেন্স মিনিষ্টাৰ তেখেতক আমি প্ৰশ্ন কৰোঁ যে তেখেতে অসমখনত কেনেকৈ আগুৱাই নিব আৰু তেখেতসকলৰ সৎ সাহস থাকিব লাগে মোদী ডাঙৰীয়াৰ ওচৰত গৈ ক'ব পাৰিব লাগে যে আমাৰ প্ৰাপ্য ধন আমাক ঘূৰাই দিয়ক তেখেতসকলে কিয় ক'বলৈ পৰা নাই আগতে আমি দেখিছিলোঁ আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰাইম মিনিষ্টাৰ আছিল বিৰোধী হৈও তেখেতে বহু ধন তাৰ পৰা আনিবলৈ সক্ষম হৈছিল কাৰণ এইটো আমাৰ প্ৰাপ্য আমি তাত ভিক্ষা খুজিবলৈ যোৱা নাই গতিকে আমাৰ মুখ্যমন্ত্ৰী আৰু যি বিত্তমন্ত্ৰীও তেখেতে আমাৰ প্ৰাপ্য ধন ঘূৰাই অনাৰ কাৰণে কি কৰিছে সেয়া আমি প্ৰশ্ন কৰিছোঁ তেখেতে আমাৰ প্ৰশ্নৰ উত্তৰ দিব লাগে শেষত মই আৰু এটা কথা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ সেয়া হৈছে আমাৰ আপোনালোকৰ সাংবাদিক এগৰাকীক আমি দেখিছোঁ বিজেপি চৰকাৰে কি ধৰণে জেললৈ প্ৰেৰণ কৰিছিল এৰাতি হ'লেও জেলত থানাত থাকিবলগীয়া হৈছিল মই ক্ৰছ কাৰেণ্টৰ বিষয়টোলৈ আহিছোঁ ক্ৰছ কাৰেণ্টৰ সাংবাদিকক যিটো আইনত তেওঁলোকে ভৰাই থ'ব খুজিছিল সেই আইনটো কিন্তু সুপ্ৰিম কোৰ্টে অগ্ৰাহ্য কৰিছিল কিন্তু তেওঁলোকে IT এক্টৰ বেলেগ এটা ধাৰাত তেওঁক নি পেলাই প্ৰশ্ন কৰিছে তেওঁক এৰাতি লকাপতো ৰাখিছে কিন্তু সেইটো ইলিগেল তেওঁলোকে ৰাখিব নোৱাৰে এতিয়া কথাটো হৈছে যে আজি যিটো পৰিৱেশ সৃষ্টি হৈছে মানুহৰ যিটো ফ্ৰীডম অফ এক্সপ্ৰেছন সেয়া নাইকিয়া হৈ গৈছে মানুহে কথা ক'ব নোৱাৰা হৈছে মানুহৰ বাক স্বাধীনতা নাইকিয়া হৈছে সেইটো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেতিয়াও মানি নলওঁ আৰু আমি তাক ধিক্কাৰ দিছোঁ আজি সাংবাদিকসকলে তেখেতসকলৰ দায়িত্ব পালন কৰি কিবা যদি উনুকিয়াই দিয়ে সেইটো কি ভুল কথা নেকি তেওঁলোকৰ দায়িত্ব যে অকল ৰাইজৰ বা সমাজৰ কথাই ভুল ভ্ৰান্তিৰ কথা উনুকিয়াই দিয়াৰ কথা নহয় চৰকাৰৰ কথা উনুকিয়াই দিয়া তেওঁলোকৰ মহান দায়িত্ব তেখেতসকলে দায়িত্ব পালন কৰিছে গতিকে সেই দায়িত্ব পালন কৰোঁতেও তেখেতসকলৰ যদি মুখ বন্ধ কৰিব খোজে সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ গতিকে আমি সাংবাদিক বন্ধুসকলৰ ওপৰত এনেধৰণৰ যদি আচৰণ আমি দেখা পাওঁ আমিও প্ৰতিবাদ কৰি যাম আমি তেখেতসকলৰ ওচৰত থিয় দিম শেষত মই আমাৰ মিজোৰাম আৰু মেঘালয়ক লৈ যি সীমা বিবাদৰ কথা চলি আছে
মই তাৰ বেছি কথা ক'ব খোজা নাই ইতিমধ্যে বহু চৰ্চাও হৈ আছে বহু কথা ওলাইছে এটা কথাই ক'ব খোজো যে আজি যিটো পৰিস্থিতি হৈছে আমাৰ ৰাজ্যখনত চুবুৰীয়া ৰাজ্যখনৰ লগত আমাৰ যি আটামপুৰুষীয়া সমন্বয় আছিল সেয়া আজি ভাঙি চুৰমাৰ কৰি দিয়া হৈছে সাত ভনী বুলি যি আমি কওঁ সেই সাত ভনীৰ মাজত আজি বিভেদ সৃষ্টি কৰা হৈছে সেয়া কাৰ কাৰণে কৰা হয় সেয়া একমাত্ৰ মই ভাবোঁ যে বিজেপি দলৰ যি মুখ্যমন্ত্ৰী আৰু মিজোৰামৰ যি মুখ্যমন্ত্ৰী তেখেতসকলৰ পলিটিকেল ইনমেচিউৰিটিৰ কাৰণে তেখেতসকলৰ ৰাজনৈতিক অপৰিপক্কতাৰ কাৰণে আজি এই পৰিস্থিতি সৃষ্টি হৈছে আজিলৈকে তেওঁলোকে সেই পৰিস্থিতি সমাধান কৰিব পৰা নাই আমি দেখিছোঁ যে তাত যি ট্ৰাকবোৰ যায় খাদ্য সামগ্ৰী লৈ ট্ৰাকবোৰ যোৱা বন্ধ হৈ গৈছে মেডিচিন যোৱা বন্ধ হৈ গৈছে আমাৰ ইয়াৰ পৰা মন্ত্ৰী পঠাব লগা হৈছে বহুত ফ'ৰ্চফুলি পঠাব লগা হৈছে এই পৰিস্থিতি আজি হ'বলৈ কিয় পালে ইমান ছজন আমাৰ আসাম পুলিচৰ আৰক্ষী শ্বহীদ হ'বলগীয়া কিয় হ'বলগীয়া হ'ল 42তকৈ বেছি আমাৰ লোক তাত আহত হ'বলগীয়া হ'ল এজন উচ্চপদস্থ বিষয়া আৰক্ষী বিষয়া গুলীত আহত হ'বলগীয়া হ'ল কিয় হ'ব লগা হ'ল কাৰণ আমাৰ মুখ্যমন্ত্ৰী আৰু তাৰ মিজোৰামৰ মুখ্যমন্ত্ৰী অপৰিপক্কতাৰ কাৰণে আমি ভাবোঁ যে কেন্দ্ৰ চৰকাৰ যিহেতু বিজেপিৰ অসম চৰকাৰ যিহেতু বিজেপিৰ মিজোৰাম যিহেতু বিজেপিৰে এজন এলাই নেডাৰ এলায়েন্স গতিকে তেওঁলোকৰ মাজত এই যে বিভেদ সৃষ্টি হৈছে এই বিভেদত তেওঁলোকে এইটোৱে প্ৰদৰ্শন কৰে যে তেওঁলোক ব্যৰ্থ হৈছে গভৰ্নেন্সত তেওঁলোক ব্যৰ্থ হৈছে তেওঁলোক অপৰিপক্ক তেওঁলোকৰ গভৰ্নেন্স কৰাৰ কোনো এক্সপিৰিয়েঞ্চ নাই পলিটিকেল মেচিউৰিটি নাই গতিকে তেওঁলোকে শাসনভাৰ গ্ৰহণ কৰি থকাৰ কোনো তেওঁলোকৰ অধিকাৰেই নাই এতিয়া কথাটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীয়ে তলব কৰিলে মিজোৰামৰ কথা লৈ পেলাই তেওঁলোকে কি আলোচনা কৰিলে সেয়া ৰাইজক জনাব লাগে আৰু সদনৰ মজিয়াটো উপস্থাপন কৰিব লাগে যোৱাকালি আমি দেখিছোঁ আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উত্থাপন কৰিছিল যে যিসকল গৈছিল যি সজাতি দল গৈছিল মিজোৰাম আৰু অসম বৰ্ডাৰলৈ এছেম্বলিৰ পৰা যি সজাতি দল গৈছিল তেওঁলোকৰ ষ্টেটমেণ্ট লগতে চৰকাৰৰ ষ্টেটমেণ্টটো এটা এছেম্বলিত উত্থাপন কৰিব লাগে একৰ্ডিং টু ৰুল কিন্তু তেওঁলোকে নকৰিলে তেওঁলোকে খালি কাৰোবাৰ প্ৰশ্ন উত্তৰ পঢ়ি দিলে তেওঁলোকে ষ্টেটমেণ্ট দিব লাগে আজি এছেম্বলি হৈ আছে এছেম্বলি হৈ থকাৰ সময়ত সেইটো দিয়াটো নিয়ম তেওঁলোকে কিয় দিব পৰা নাই গতিকে আমি বিচাৰোঁ যে যি আলোচনা হৈছে অসম মেঘালয়ৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী আৰু মেঘালয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰাইম মিনিষ্টাৰৰ কি আলোচনা হৈছে সেই সকলোবোৰ যাতে তেওঁলোকে এছেম্বলিত উপস্থাপন কৰে আৰু ৰাইজক স্পষ্টকৈ কয় কি পৰিস্থিতিত আজি আমাৰ সীমা বিবাদ চলি আছে গতিকে এইখিনিকে কৈ মই আজি আমাৰ মেইন যিখিনি পইণ্টছ আছে বিজেপিৰ প্ৰতাৰণা প্ৰবঞ্চনা অনীহা অসম ৰাজ্যৰ প্ৰতি সেই বিষয়ে আজি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে সীমা সমস্যা কংগ্ৰেছৰ দিনতে হোৱা বুলি কৈছে আৰু সীমাৰ কথা ক'বলৈ গ'লে আজি ইমান দিনে সীমাৰ কথাটো ঠিক আছে পুৰণা কথা সেইবোৰ হৈ থাকে কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতি কেলৈ হ'বলৈ পালে সেয়াটো ডিপ্ল'মেটিকেলি কৰিব পাৰে টেবুলৰ ওপৰত আলোচনা কৰি কৰিব পাৰে কিন্তু আমি কি দেখিলোঁ মুখ্যমন্ত্ৰীয়ে টুইটাৰত প্ৰৰোচনা কৰিছে মানুহক ইনচাইট কৰিছে ফৰ ভায়লেন্স আমাৰ মুখ্যমন্ত্ৰী ইয়াতে টুইটাৰ কৰিছে টুইট কৰে আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী তাত টুইট কৰে এই ধৰণৰ এইটো কিবা চেনেল অফ ডিছকাশ্যন হয়নে আপোনালোকে কওক এইটো চেনেল অফ ডিছকাশ্যন হয়নে এয়া মানুহক প্ৰচাৰ আৰু এয়া মানুহক বেছিকৈ ইনচাইট ফৰ ভায়লেন্স মানুহক ইনচাইট কৰা এইটো কাৰণ এনেকুৱা ধৰণৰ গভীৰ চিৰিয়াছ এটা চিটুৱেশ্যনত কোনোবাই এনেকুৱা ধৰণৰ কথাবোৰ ভিডিঅ'বোৰ আপলোড নকৰে পাব্লিক স্পেচত আপলোড নকৰে সেই এনেকুৱা এজন নেতা মই ভাবোঁ যি লিডাৰ হয় এখন ৰাজ্যৰ মুৰব্বী হয় এনেধৰণকে ভিডিঅ'বোৰ আপলোড কৰাটো অনুচিত
তেতিয়া চিটুৱেশ্যন আৰু বেয়া হয়। এই চিটুৱেশ্যনটো আজি বেয়া হ'ল এই কাৰণেই। তাৰ কাৰণে হিষ্টৰিকেলি চাব নালাগে, তাৰ কাৰণে আজি চিটুৱেশ্যনটো কি হৈছে সেইটো উত্তৰ দিয়ক তেওঁলোকে। এই চিটুৱেশ্যনটো কিয় বেয়া হৈছে সেইটো উত্তৰ দিয়ক। আৰু কিবা প্ৰশ্ন আছে? অ'কে, থেংক ইউ। অন্য কোনোবা সুধিলে ভাল পালোঁহেঁতেন। বাৰু কওক। মই এইটো ৰিপ্লাই অলৰেডি দিলোঁৱেই যে হিষ্টৰিকেলি কি হৈ আহিছে সেইটো আমি চাব লাগিব, কিন্তু হিষ্টৰিকেলি হৈ থকাৰ সময়তো আমি দেখি আহিছোঁ যে আমাৰ ৰিলেশ্যনবোৰ ভালেই আছে, ষ্টেটাছ কো মেইনটেইন হৈ আছে, আৰু আমি ডিছকাশ্যনৰ জৰিয়তে আমি যিমান পাৰোঁ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আমি সেইটো দেখা নাই। এই চৰকাৰৰ ক্ষেত্ৰত আমি সেই যিটো এটা সমন্বয়ৰ ভাৱেৰে আগবাঢ়ি যোৱাৰ সেই পদক্ষেপ আমি দেখা নাই। অ'কে, আমিও বিচাৰোঁ সমাধান হোৱাটো, কিন্তু সমাধান কৰা এটা ছিষ্টেম থাকে। দিছ ইজ নট দ্য ৱে, দেৰ ইজ এ ছিষ্টেম। সেই সমাধানটো সদায় আমিও বিচাৰোঁ হোৱাটো, আৰু সমাধান হোৱাৰ যিটো ছিষ্টেম, যিটো প্ৰক্ৰিয়া, সেইটো ঠিক কৰিব লাগে। নট থ্ৰু গানছ, নট বাই কিলিং পিপল, মানুহক হত্যা কৰি নহয়, আলোচনাৰ মাধ্যমেৰে। ধন্যবাদ। ধন্যবাদ। আৰু কিবা আছেনে? অঁ, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই এই বিষয়ে বিতংভাৱে সংবাদ মাধ্যমৰ আগত যোৱাকালিও কৈছে, পৰহিও কৈছে, আজিও কৈছে। ময়ো তাকে দোহাৰিছোঁ যে আমাৰ কোৰ কমিটিত এনেকুৱা ধৰণৰ কোনো আলোচনা হোৱা নাই। আমি ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিম নকৰিম লৈ তেখেতসকল আহিছে, সৌজন্যমূলক, আমিও তেখেতসকলৰ তালৈ গৈছোঁ, সৌজন্যমূলক কৰ্টচি কল আমিও দিছোঁ। কিন্তু আমাৰ যিকেইটা LACত ইলেকশ্যন হ'ব, সেইকেইটাত আমাৰ চেয়াৰমেন নিযুক্তি দিয়া হৈছে, অভিজ্ঞ নেতাকে নিযুক্তি দিয়া হৈছে। সেই চেয়াৰমেনৰ তলত এটা কমিটি আছে। সেই কমিটিয়ে সেই যিকেইটা এছেম্বলি আছে বাই ইলেকশ্যন হ'ব তালৈ গৈছে, মানুহৰ লগত কথা পাতিছে, আমাৰ তৃণমূল কৰ্মীসকলৰ লগত কথা পাতিছে। এতিয়ালৈকে তাৰ ৰিপৰ্ট আমাৰ ওচৰত আহি পোৱা নাই। সেই ৰিপৰ্ট যেতিয়া আহি পাব তেতিয়া দলে ডিচিশ্যন ল'ব কি কৰিব কি নকৰিব। গতিকে এতিয়া সেইবোৰ কথা আমি প্ৰাৰম্ভিকভাৱে আমি এতিয়া ক'ব নোৱাৰোঁ, কাৰণ এতিয়া অখিল গগৈ ডাঙৰীয়াই নিজাববীয়াকৈ কথাবোৰ কৈ আছে, সেইটো আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমাৰ মজিয়াত আজি আপোনালোকে দেখিছে CPIও আহিছে, তেখেতসকলেও কৈছে যে আমি মহাজোঁটৰ যিসকল আমি এলায়েন্স পাৰ্টনাৰ আছোঁ, আমি সকলোৱে এটা সভা কৰিব লাগে, কাৰণ নতুন সভাপতি আহিছে, নতুন সভাপতিয়ে কাকো লগেই পোৱা নাই। গতিকে তেখেতে এতিয়া প্ৰথমতে এখন সভা হ'ব, সভাত আলোচনা হ'ব, বিতংভাৱে আলোচনা হ'ব, কি কৰিব কি নকৰিব, আৰু তাৰপিছতে সিদ্ধান্তবোৰ গ্ৰহণ কৰা হ'ব।